Hello everyone, welcome to Dekas Tutorial. আমি এতিয়ালৈকে তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ কিছুমান সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, ঠিক আছে? আমি তোমালোকৰ ষ্টাৰ্ট কৰিছিলোঁ ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ দুটা সিৰিজ আমি ষ্টাৰ্ট কৰি আছোঁ। আৰু আজিৰ ক্লাছটো আমাৰ অলপ বেলেগ হ'ব, মানে অলপ পৃথক হ'ব। আজি আমি কি কৰিম? তোমালোকৰ PYQ ডিসকাস কৰিম, ঠিক আছে? প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, যিখন তোমালোকৰ গুৱাহাটী হাইকোৰ্টে তোমালোকৰ কণ্ডাক্ট কৰা এটা এক্সামৰে, ঠিক আছে? গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰিছিলে তোমালোকৰ এই এক্সামটো, আৰু পোষ্টটোৰ নাম আছিলে তোমালোকৰ কম্পিউটাৰ এছিষ্টেণ্টৰ, ঠিক আছে? এতিয়াও আমাৰ অলপ একেই, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, হয় নে নহয়? গতিকে তোমালোকৰ পেপাৰবিলাক একেই হ'ব পাৰে। আৰু এই যিটো এক্সাম আছিলে, এই এক্সামটোত তোমালোকৰ 100 মাৰ্ক আছিলে। আৰু আজি আমি তোমালোকৰ যি ডিছকাছ কৰিম সেইখিনি হৈ গৈছে তোমালোকৰ জেনেৰেল নলেজ। আমি GK টপিক সেকশনটো আজি আমি ডিছকাছ কৰিম। আৰু এই সেকশনত তোমালোকৰ টোটেল 20 কুৱেশ্যন আহিছিলে, আৰু প্ৰতিটো কুৱেশ্যনৰ মাৰ্ক আছিলে তোমালোকৰ 1 মাৰ্কাৰকে। গতিকে আজি আমি যি তোমালোকৰ এই কুৱেশ্যনখিনি ডিছকাছ কৰিম, সেইখিনি তোমালোকৰ এক্সামৰ কাৰণে, যি তোমালোকৰ JEE এক্সাম হ'বলৈ গৈ আছে, তাৰ কাৰণেও তোমালোকৰ বেনিফিচিয়েল হ'ব, ঠিক আছে? কাৰণ PYQৰ পৰা আমাৰ কেতিয়াবা ডাইৰেক্ট কুৱেশ্যন তোমালোকৰ কমন আহি যায়। এতিয়া যি তোমালোকৰ এক্সাম হৈছিলে, সেই এক্সামত তোমালোকৰ পেপাৰ কেনেকুৱা আছিলে চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকক কি দিছে, ঠিক আছিলে? ফাৰ্ষ্ট কুৱেশ্যনটো আমাক দিছিলে, হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া টু হেভ ৱন এ মেডেল ইন এন ইণ্ডিভিজুৱেল অলিম্পিক ইভেণ্ট, ঠিক আছে? আমাক সুধিছে ফাৰ্ষ্ট ইণ্ডিয়ান, ঠিক আছে? লগতে আৰু সুধিছে তোমালোকৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, হয়নে? যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিলে তাৰ পাছৰ ইণ্ডিয়াৰ কথা সুধিছে, হয়নে? এতিয়া টু হেভ ৱন এ মেডেল ইন ইণ্ডিভিজুৱেল অলিম্পিক ইভেণ্ট, আৰু তোমালোকৰ কি আছে? ইণ্ডিভিজুৱেল অলিম্পিক ইভেণ্টৰ কথা কৈছে, ঠিক আছে? যি হ'ব লাগিব তোমালোকৰ এজন মানুহে খেলা এটা গেমৰ কথা সুধিছে। তেওঁলোক আছিলে ধ্যান চান্দ আছিলে নে, KD যাদৱ আছিলে নে, তোমালোকৰ পৃথ্বীপাল সিং আছিলে নে, তোমালোকৰ হৰিশ্চন্দ্ৰ বিৰাজদাৰ আছিলে, আমাক সুধিছে, ঠিক আছে? তোমালোকৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ KD যাদৱ। KD যাদৱে কি পাইছিলে? তোমালোকৰ ফাৰ্ষ্ট ইণ্ডিভিজুৱেল মেডেল পাইছিলে অলিম্পিকত, ঠিক আছে? আৰু তেওঁ কি খেল খেলিছিলে? তেওঁ খেলিছিলে তোমালোকৰ ৰেচলিং। ৰেচলিং খেল তেওঁ খেলিছিলে। আৰু কিমান চনত পাইছিলে যদি বুলি আমাক কয়, 1952। 1952 যি অলিম্পিক হৈছিলে সেই অলিম্পিকতে তেওঁ পাইছিলে। আৰু 1952 তোমালোকৰ অলিম্পিক ক'ত হৈছিলে? হেলচিংকি। আৰু হেলচিংকি তোমালোকৰ ক'ৰ কেপিটেল হয় যদি সোধে, তেতিয়াহ'লে তোমালোকৰ হ'ব ফিনলেণ্ড। ফিনলেণ্ডত তোমালোকৰ যি হৈছিলে 1952, তাতে হেলচিংকি অলিম্পিকত তোমালোকৰ KD যাদৱে তোমালোকৰ ফাৰ্ষ্ট ইণ্ডিভিজুৱেল, ঠিক আছে? ইণ্ডিভিজুৱেল অলিম্পিক মেডেল পাইছিলে, আৰু তেওঁ মেডেল পাইছিলে ব্ৰঞ্জ, ঠিক আছে? তেওঁ কি মেডেল পাইছিলে? ব্ৰঞ্জ মেডেল পাইছিলে, ঠিক আছে? ব্ৰঞ্জ মেডেল পাইছিলে। এতিয়া এইজন হৈ গৈছে মেল। আমাক যদি ওমেনৰ কথা সোধে, ফাৰ্ষ্ট ওমেন বুলি যদি সোধে, তেতিয়াহ'লে আমি কি ক'ম? ফাৰ্ষ্ট ওমেন আছিলে তোমালোকৰ, এইটো আগতেও তোমালোকৰ এক্সামত আহিছিলে, কৰ্ণাম মালেশ্বৰী, হয়নে? কৰ্ণাম মালেশ্বৰীয়ে তোমালোকৰ ফাৰ্ষ্ট ইণ্ডিভিজুৱেল মেডেল পাইছিলে। আৰু কিহত পাইছিলে তেওঁ? ৱেইট লিফটিঙত। ৱেইট লিফটিঙত তেওঁ ইণ্ডিভিজুৱেল মেডেল পাইছিলে। আৰু কিমান চনত পাইছিলে বুলি যদি কয় তোমালোকক, কিমান চনত পাইছিলে? 2000 চনত পাইছিলে, 2000। আৰু 2000 চনৰ অলিম্পিক ক'ত হৈছিলে তোমালোকৰ? ছিডনীত হৈছিলে। ছিডনী ক'ত আছে? ছিডনী আছে তোমালোকৰ অষ্ট্ৰেলিয়াত আছে, ঠিক আছে? এইটো তোমালোকৰ ফাৰ্ষ্ট এণ্ড মেল। ফাৰ্ষ্ট এণ্ড মেল তোমালোকৰ কি পাইছিলে? KD যাদৱে পাইছিলে। আৰু ওমেনৰ ক্ষেত্ৰত তোমালোকৰ কৰ্ণাম মালেশ্বৰীয়ে পাইছিলে। দুইটা তোমালোকে মনত থবা। গতিকে কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ বি। নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। নেক্সট কুৱেশ্যনটো দিছে, দি কনষ্টিটিউচনেল পজিশ্যন অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ অলমষ্ট ক্ল'জলি চিমিলাৰ টু, ঠিক আছে? US প্ৰেচিডেণ্ট, ব্ৰিটিছ মনাৰ্ক, ৰাছিয়ান প্ৰেচিডেণ্ট, ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ, ঠিক আছে? আমাৰ যি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ পজিশ্যনটো কাৰ লগত তোমালোকৰ ক্ল'জলি ৰিলেটেড? আমাৰ যি তোমালোকৰ প্ৰেচিডেণ্ট হয়, প্ৰেচিডেণ্ট কি হয়? নমিনিয়েল হেড হয়, নমিনেল হেড হয়,
হয় নহয়, নমিনেল হেড অফ দি ষ্টেট হয়। ঠিক তেনেদৰে US প্ৰেচিডেণ্ট তোমালোকৰ নমিনেল হেড হয় জানো? US প্ৰেচিডেণ্ট তোমালোকৰ নমিনেল হেড নহয়। তাৰ পাছত যদি তোমালোকে চাবলৈ যোৱা ৰাছিয়ান প্ৰেচিডেণ্ট, তেওঁৰ হাতত সম্পূৰ্ণ পাৱাৰ আছে। US প্ৰেচিডেণ্টৰ হাততো তোমালোকৰ পাৱাৰ আছে। ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰৰ হাততো আছে। কিন্তু ব্ৰিটিছ যিজন মনাৰ্ক হয়, মনাৰ্কজন কি হয় তোমালোকৰ হেৰিডিটেৰী হয়। তেওঁ তোমালোকৰ কি হয়, ইজনৰ পাছত ইজন আহি থাকে, হেৰিডিটেৰী হয় মনাৰ্কজন। গতিকে মনাৰ্ক আৰু আমাৰ যি তোমালোকৰ প্ৰেচিডেণ্ট হয়, প্ৰেচিডেণ্টৰ যিটো তোমালোকৰ কনষ্টিটিউচনেল পজিশ্যন হয়, সেইটো কি হয় তোমালোকৰ ক্ল'জলি ৰিলেটেড হয়। ঠিক আছে, কিন্তু আমাৰ তোমালোকৰ নমিনেল হেড হ'লেও আমাৰ কি হয় তোমালোকৰ হেৰিডিটেৰী নহয়, হয়নে? আমাৰ কি হয় তোমালোকৰ ইলেকশ্যনৰ পাছতহে তোমালোকৰ প্ৰেচিডেণ্টজন ইলেক্টেড প্ৰেচিডেণ্ট হয়। কিন্তু ব্ৰিটিছৰ যিজন তোমালোকৰ মনাৰ্ক হয়, তেওঁ কি হেৰিডিটেৰী হয়। কিন্তু তোমালোকৰ ৰিলেশ্যনটো তোমালোকৰ পজিশ্যনটো অলপ ছেমেই হয় দুইজনৰ। গতিকে বি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। নেক্সটটো দিছে হু ৰোট ৰক্তকৰবী। ৰক্তকৰবী নামৰ এই যিখন তোমালোকৰ কিতাপ হয়, এইখন তোমালোকৰ কোনে লিখিছিলে? ৰবীন্দ্ৰনাথ টেগৰ, জৱাহৰলাল নেহেৰু, কালিদাস নে কৌটিল্যই? ঠিক আছে, এই ৰক্তকৰবী নামৰ যিখন কিতাপ আছে, এইখন তোমালোকৰ লিখিছিলে ৰবীন্দ্ৰনাথ টেগৰে। ৰবীন্দ্ৰনাথ টেগৰে লিখিছিলে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ এ। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আমাক কি দিছে? কুৱেশ্যনটো দিছে হুইচ ইজ দি লংগেষ্ট ডেম অফ ইন ইণ্ডিয়া। ঠিক আছে, ইণ্ডিয়াৰ যি আটাইতকৈ দীঘল ডেম, ইণ্ডিয়াৰ আটাইতকৈ দীঘল ডেমটো কোনটো হয়? নাংগল ডেম হয় নে ভাকৰা ডেম হয় নে মাইথন ডেম হয় নে হীৰাকুদ ডেম? ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব তোমালোকৰ সকলোৱে জানা? হীৰাকুদ ডেম। ঠিক আছে, হীৰাকুদ ডেম হৈ গৈছে তোমালোকৰ ইণ্ডিয়াৰ আটাইতকৈ লংগেষ্ট ডেম হয়। আৰু হীৰাকুদ ডেম তোমালোকৰ কোনখন নদীৰ ওপৰত আছে বুলিও যদি কেতিয়াবা এক্সামত সোধে তোমালোকে কি ক'বা? মহানদী। এইটো তোমালোকৰ এক্সামত আহি থাকে, মহানদীৰ ওপৰত আছে। আৰু মহানদী ক'ত আছে বুলি ক'লে বা হীৰাকুদ ডেম ক'ত আছে বুলি যদি কয়, তেতিয়াহ'লে কোনখন ষ্টেটত? উৰিষ্যাত আছে, হয়নে? উৰিষ্যাত তোমালোকৰ হীৰাকুদ ডেম আছে। ঠিক আছে, ঠিক তেনেদৰে তোমালোকৰ নাংগল, এই ডেমটো তোমালোকৰ ক'ত আছে? এই ডেমটো তোমালোকৰ আছে হিমাচল প্ৰদেশ এণ্ড পাঞ্জাৱ। ঠিক আছে, হিমাচল প্ৰদেশ আৰু পাঞ্জাৱত আছে। ভাকৰা ডেমো তোমালোকৰ ছেম হয়, হিমাচল প্ৰদেশ আৰু বৰ্ডাৰতে আছে তোমালোকৰ পাঞ্জাৱৰ। আৰু মাইথন ডেমটো যদি তোমালোকে চাবলৈ যোৱা, এইটো আছে তোমালোকৰ ঝাৰখণ্ডত। ঠিক আছে, বাকীকেইটাও আমি চাই থ'ব লাগে, আমাৰ এক্সামত কেতিয়াবা সুধি দিব পাৰে। ঝাৰখণ্ডত আছে। এতিয়া আমি পালো লংগেষ্ট ডেম, আৰু কেতিয়াবা তোমালোকৰ আহে হায়েষ্ট ডেম। ঠিক আছে, তোমালোকৰ কি আহে কেতিয়াবা? হাইট নহয়, হায়েষ্ট হয়। একেবাৰে আটাইতকৈ ওখৰ যিটো ডেম হয় তোমালোকৰ, সেই ডেমটো কি হয় সেইটো কেতিয়াবা আহে। ঠিক আছে, ইণ্ডিয়াৰ আটাইতকৈ ওখ ডেমটো কি হয়? ইণ্ডিয়াৰ আটাইতকৈ ওখ ডেমটো হৈ গৈছে তোমালোকৰ তেহেৰী ডেম। এইটো তোমালোকৰ কাৰণে এক্সামত ইম্পৰ্টেণ্ট। ঠিক আছে, তেহেৰী ডেম। আৰু এই তেহেৰী ডেম ক'ত আছে তোমালোকৰ? তেহেৰী ডেম আছে তোমালোকৰ উত্তৰাখণ্ডত, হয়নে? উত্তৰাখণ্ডত তোমালোকৰ তেহেৰী ডেম আছে। আৰু কি ৰিভাৰৰ ওপৰত আছে বুলি যদি কয়, তেতিয়াহ'লে তোমালোকে কি ক'বা? ভাগীৰথী। ভাগীৰথী ৰিভাৰৰ ওপৰত কি আছে তোমালোকৰ? এই তেহেৰী ডেমটো তোমালোকৰ আছে। এইটো তোমালোকৰ কাৰণে নোট হয়, এক্সামত তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব পাৰে, এক্সামত আহিব পাৰে। কিন্তু লংগেষ্ট ডেম বুলি ক'লে তোমালোকৰ হীৰাকুদ ডেম মহানদীৰ ওপৰত আছে, হয়নে? আৰু ক'ত আছে? উৰিষ্যাত আছে। ডি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো একেবাৰে সহজ কুৱেশ্যন, তোমালোক সকলোৱে জানা। কুৱেশ্যনটো দিছে হুইচ ইজ দি স্মলেষ্ট কাণ্ট্ৰি ইন দি ৱৰ্ল্ড? ভেটিকান চিটি, টংগা, নৌৰা এণ্ড মনক্কো। ইয়াৰ কাৰেক্ট আনচাৰটো তোমালোক সকলোৱে জানা, অপশ্যন নাম্বাৰ এ, ভেটিকান চিটি। ঠিক আছে, আৰু লেটেষ্ট আপডেট বা তোমালোকে বেলেগ তোমালোকৰ আৰু তোমালোকৰ এইটো এক্সাম হয়, আৰু বেলেগ এক্সামৰ যদি PYQ মানে গুৱাহাটী হাইকোৰ্টৰ আৰু তোমালোকৰ বেলেগ বেলেগ গুৱাহাটী হাইকোৰ্টে এক্সাম কণ্ডাক্ট কৰে, সেই এক্সামবিলাকৰো যদি তোমালোকে PDF লাগে বা তোমালোকৰ আমি যদি তোমালোকৰ ডিছকাছ কৰিব লাগে, তেতিয়াহ'লে তোমালোকে এবাৰ কমেণ্ট কৰিবা। আৰু এই যিটো আজিৰ যিটো ক্লাছৰ PDFটো তোমালোকে ক'ত পাবা? PDFটো পাবা আমাৰ টেলিগ্ৰাম চেনেলত। ঠিক আছে, আমাৰ টেলিগ্ৰাম চেনেলত। আৰু টেলিগ্ৰাম চেনেলটোৰ লিংক তোমালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ তোমালোকে জইন হৈ ল'ব পাৰা। আৰু যদি তোমালোকে নতুনকৈ আমাৰ চেনেললৈ আহিছা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ এ। পাছৰ কুৱেশ্যনটো চোৱা।
দণ্ডিয়া মানে দণ্ডিয়া ৰাস এইটো এটা কি হয় তোমালোকৰ নৃত্য হয় ডান্স হয় এই দণ্ডিয়া নৃত্যটো ইজ পপুলাৰ ডান্স অফ কোনখন ষ্টেটৰ মহাৰাষ্ট্ৰৰ নে পঞ্জাৱৰ নে গুজৰাটৰ নে তামিলনাডু ঠিক আছে এই যিটো তোমালোকৰ দণ্ডিয়া ৰাস হয় দণ্ডিয়া ৰাসটো তোমালোকৰ কোনখন ষ্টেটৰ পপুলাৰ ডান্স হয় গুজৰাটৰ পপুলাৰ ডান্স হয় ঠিক আছে অপশ্যন নাম্বাৰ চি কাৰেক্ট আনচাৰ আগৰ যিবিলাক এক্সাম আছিলে তাত তোমালোকৰ ওৱান লাইনাৰ কুৱেশ্যন আহিছিলে কিন্তু এইবাৰ যেটো এক্সাম হ'ব তাত তোমালোকৰ ওৱান লাইনাৰ কুৱেশ্যন তোমালোকে কমো পাব পাৰা ঠিক আছে ষ্টেটমেন্ট ওয়াইজৰ কুৱেশ্যনো আহিব পাৰে কাৰণ আজিকালি এক্সামৰ পেটাৰ্ন বিলাক কি কৰিছে চেঞ্জ কৰিছে গতিকে তোমালোকে ষ্টেটমেন্ট ওয়াইজ কুৱেশ্যনো অলপ প্ৰেক্টিছ কৰি যাবা সি অপশ্যন কাৰেক্ট আনসাৰ তাৰ পাছৰ কুৱেশ্যনটো আমাক কি দিছে চোৱা ইণ্ডিয়াছ ফাৰ্ষ্ট স্যাটেলাইট নেম আফটাৰ ইণ্ডিয়াৰ যিটো ফাৰ্ষ্ট স্যাটেলাইট আছিলে সেই স্যাটেলাইটটো তোমালোকক কাৰ নাম দিয়া হৈছে আৰ্যভট্ট ভাস্কৰা 2 ভাস্কৰা 1 এণ্ড এলবাৰ্ট আইনষ্টাইন গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো তোমালোক সকলোৱে জানা কি হ'ব আৰ্যভট্ট হয়নে আৰ্যভট্ট এজন কোন আছিলে তেওঁ আছিলে এজন এষ্ট্ৰলজাৰ এণ্ড মেথমেটিচিয়ান আৰ্যভট্ট এজন কোন আছিলে এষ্ট্ৰলজাৰ এণ্ড মেথমেটিচিয়ান আৰু এই যিটো তোমালোকৰ স্যাটেলাইট আছিলে আৰ্যভট্ট এই আৰ্যভট্টটো তোমালোকৰ কিমান চনত লঞ্চ কৰা হৈছিলে এইটো লঞ্চ কৰা হৈছিলে তোমালোকৰ 19 অফ এপ্ৰিল এপ্ৰিলৰ 19 তাৰিখে 1975 আৰু ক'ৰ পৰা লঞ্চ কৰা হৈছিলে বুলি যদি সোধে তেতিয়াহ'লে তোমালোকে কি ক'বা সোভিয়েট ইউনিয়নৰ পৰা তোমালোকৰ এইটো লঞ্চ কৰা হৈছিল হয়নে সোভিয়েট ইউনিয়নৰ পৰা লঞ্চ কৰা হৈছিল গতিকে এ অপশ্যন কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো দিছে আমাক ইন্দিৰা গান্ধী ৱাজ এছাচিনেটেড ইন দি ইয়েৰ ইন্দিৰা গান্ধীক কিমান চনত এছাচিনেটেড কৰা হৈছিলে ইন্দিৰা গান্ধী কি কৰা হৈছিলে হত্যা কৰা হৈছিলে হয় নে নহয় আৰু কিমান চনত 1974 1984 1994 2004 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ বি 1984 1984 তোমালোকৰ কি হৈছিলে ইন্দিৰা গান্ধীয়ে এটা অপাৰেশ্যন লঞ্চ কৰিছিলে অপাৰেশ্যন ব্লু ষ্টাৰ এই অপাৰেশ্যন ব্লু ষ্টাৰ কি কৈছিলে তোমালোকৰ আমাৰ যে গোল্ডেন টেম্পল আছে গোল্ডেন টেম্পলত কি হৈছে তোমালোকৰ কিছুমান কি সোমাই গৈছিলে এক্সট্ৰিমিষ্ট গ্ৰুপ হয় নহয় মানে পঞ্জাৱৰে কিছুমান এক্সট্ৰিমিষ্ট গ্ৰুপ তোমালোকৰ এই গোল্ডেন টেম্পলত সোমাই তাৰ পৰা তাহাঁতৰ কামবিলাক কি কৰিছিলে অপাৰেট কৰি আছিলে সেই তেতিয়াই তোমালোকৰ এইখিনিক অতৰাবৰ কাৰণে আমাৰ ইন্দিৰা গান্ধীয়ে কি কৈছিলে প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধীয়ে তোমালোকৰ অপাৰেশ্যন ব্লু ষ্টাৰ লঞ্চ কৰিছিলে আৰু তাত তোমালোকৰ বহুতো শিখ তোমালোকৰ মৰিছিলে শিখ মানুহ কি হৈছিলে গোল্ডেন টেম্পলৰো বহুতখিনি তোমালোকৰ ডেমেজ হৈছিলে সেই তেতিয়াৰ পৰাই তোমালোকৰ কি কৰিলে যি তোমালোকৰ ইন্দিৰা গান্ধীৰ বডিগাৰ্ড আছিলে ঠিক আছে ইন্দিৰা গান্ধীৰ বডিগাৰ্ড দুজন তোমালোকৰ শিখ ধৰ্মৰ মানুহ আছিলে সেই বডিগাৰ্ড দুজনেই তেওঁক কি কৰিছিলে এছাচিনেট কৰিছিলে মানে হত্যা কৰিছিলে কিমান চনত 1984 গতিকে বি অপশ্যন আমাৰ কাৰণে কি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো পুলিটজাৰ প্ৰাইজ ইজ এৱাৰ্ডেড ফৰ আউটষ্টেণ্ডিং ৱৰ্ক ইন হুইচ অফ দি ফলোইং ফিল্ড যি তোমালোকৰ পুলিটজাৰ প্ৰাইজ আছে এই প্ৰাইজটো তোমালোকৰ কোনটো ফিল্ডত দিয়া হয় সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্টেল ষ্টাডিজ লিটাৰেচাৰ এণ্ড জাৰ্নেলিজম এণ্ড ইণ্টাৰনেশ্যনেল আউটষ্টেণ্ডিং এই যিটো এৱাৰ্ড হয় এই এৱাৰ্ডটো তোমালোকৰ 1917 পৰা দিয়া হৈ আহিছে ঠিক আছে 1917 চনৰ পৰা আৰু ইয়াৰ তোমালোকৰ কাৰেক্ট আনসাৰটো কি হয় লিটাৰেচাৰ এণ্ড জাৰ্নেলিজমৰ ওপৰত এই যিটো এৱাৰ্ড হয় এই এৱাৰ্ডটো তোমালোকৰ লিটাৰেচাৰ এণ্ড জাৰ্নেলিজমৰ ওপৰত দিয়ে ঠিক আছে আউটষ্টেণ্ডিং ৱৰ্ক কৰিব লাগিব লিটাৰেচাৰ এণ্ড জাৰ্নেলিজমত গতিকে অপশ্যন নাম্বাৰ চি তোমালোকৰ কাৰণে কি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন একেবাৰে সহজ কুৱেশ্যন সকলোৱে জানা কুৱেশ্যনটো আমাক দিছে where in Guwahati is the headquarter of the North East Frontier Railway ঠিক আছে North East Frontier Railway তোমালোকৰ হেডকোৱাৰ্টাৰ গুৱাহাটীৰ ক'ত আছে নুনমাটিত আছে নে জালুকবাৰীত আছে নে বৰঝাৰত আছে নে তোমালোকৰ মালিগাঁৱত আছে ইয়াৰ কাৰেক্ট আনসাৰটো তোমালোকৰ ক'ত আছে অপশ্যন নাম্বাৰ ডি মালিগাঁৱত তোমালোকৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে হেডকোৱাৰ্টাৰ আছে হয়নে অপশ্যন নাম্বাৰ ডি নেক্সট কুৱেশ্যনটো দিছে দি মেগনিটিউড ইন দি ৰিক্টাৰ স্কেল অফ দি আৰ্থকুইক ইন 1950 আছাম অসমত যি তোমালোকৰ 1950 যি আৰ্থকুইক আহিছিলে
হয়নে এই আৰ্থকুইক তোমালোকৰ মেগনিটিউড কিমান আছিলে ৰিক্টাৰ স্কেলত ইয়াৰ মেগনিটিউড আছিলে তোমালোকৰ 8.6 নে 8.9 নে 6.8 নে 5.6 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ 8.6 অপশ্যন নাম্বাৰ এ কাৰেক্ট আনসাৰ 8.6 তোমালোকৰ ৰিক্টাৰ স্কেলত মেগনিটিউড আছিলে নেক্সট কুৱেশ্যনটো কি দিছে হোৱাট ইজ দি লেন্থ অফ দি ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ লেন্থ কি হয় আমাক সুধিছে এইটো তোমালোকৰ অসম বা তোমালোকৰ নৰ্থ ইষ্টত নাই দিয়া ঠিক আছে অসম বা তোমালোকৰ ইণ্ডিয়াত তোমালোকৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ লেন্থটো সোধা নাই আমাক সুধিছে অল অভাৰ তোমালোকৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ যি তিব্বেতত তোমালোকৰ ষ্টাৰ্ট হয় নে নহয় যাক আমি কি বুলি কওঁ ইয়াৰলুং চাংপো বুলি কওঁ তাৰ পৰা ষ্টাৰ্ট হয় তোমালোকৰ একেবাৰে যমুনা মিন্স তোমালোকৰ বাংলাদেশত তোমালোকৰ য'ত শেষ হৈছে তাৰলৈকে লেন্থটো কিমান হৈ সুধিছে 1900 কিলোমিটাৰ 2500 kilometers 2800 kilometers and 2900 kilometers ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ ডি 2900 kilometers আৰু ব্ৰহ্মপুত্ৰৰ যদি তোমালোকৰ অসমত তোমালোকে লেন্থটো চোৱা অসমত ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লেন্থটো তোমালোকৰ কিমান হ'ব অসমত লেন্থটো হৈ গৈছে এপ্ৰক্সিমেটলি তোমালোকৰ 700 কিলোমিটাৰ ঠিক আছে আৰু ইণ্ডিয়াত যদি তোমালোকে চাবলৈ যোৱা 916 ঠিক আছে 916 কিলোমিটাৰ তোমালোকৰ ইণ্ডিয়াত ব্ৰহ্মপুত্ৰৰ লেন্থ গতিকে ব্ৰহ্মপুত্ৰ অভাৰঅল লেন্থ 2900 কিলোমিটাৰ হয় মানে অপশ্যন নাম্বাৰ ডি কাৰেক্ট আনসাৰ তাৰ পাছৰ কুৱেশ্যনটো দিছে ষ্টেট টি অফ আছাম অসমৰ তোমালোকৰ ষ্টেট টি কি হয় গাৰ্জন নে হলং নে ভেলু নে তোমালোকৰ তিতাচপা ইয়াৰ কাৰেক্ট আনসাৰ আমি সকলোৱে জানো হলং হয়নে আৰু ইণ্ডিয়াৰ যদি নেশ্যনেল টি যদি আমাক সোধে ইণ্ডিয়াৰ নেশ্যনেল টি তোমালোকৰ কি হ'ব বানিয়ান টি হয়নে বানিয়ান টি তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব নেশ্যনেল টি নেক্সট কুৱেশ্যন এইটো তোমালোকৰ এটা ইণ্টাৰেষ্টিং কুৱেশ্যন দিছে চোৱা হুইচ অফ দি ফলোয়িং ষ্টেট শ্বেয়াৰ বাউণ্ডেৰী উইথ দি মেক্সিমাম নাম্বাৰ অফ আদাৰ ষ্টেট অফ ইণ্ডিয়া ঠিক আছে কোনখন ষ্টেটে তোমালোকৰ মেক্সিমাম বাউণ্ডেৰী শ্বেয়াৰ কৰে বেলেগ ষ্টেটৰ লগত মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ নে আসাম এতিয়া তোমালোকে যদি মধ্যপ্ৰদেশৰ ক্ষেত্ৰত চোৱা মধ্যপ্ৰদেশে কাৰ লগত তোমালোকৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে উত্তৰ প্ৰদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে হয়নে তাৰপিছত তোমালোকৰ ছত্তীশগড়ৰ লগত কৰে তাৰপিছত তোমালোকৰ কাৰ লগত কৰে মহাৰাষ্ট্ৰৰ লগত কৰে গুজৰাটৰ লগত কৰে আৰু ৰাজস্থানৰ লগত কৰে এই কেইখনৰ লগত তোমালোকৰ কি কৰে মধ্যপ্ৰদেশে বাউণ্ডেৰী শ্বেয়াৰ কৰে এই কুৱেশ্যনটো সলভ কৰিবলৈ হ'লে তোমালোকৰ মেপ বেছ নলেজটো লাগিব ঠিক আছে মেপৰ যিটো নলেজ হয় সেই নলেজটো তোমালোকৰ লাগিব নেক্সট যদি তোমালোকে মহাৰাষ্ট্ৰ চাবলৈ যোৱা মহাৰাষ্ট্ৰৰ কাৰ লগত তোমালোকৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে মহাৰাষ্ট্ৰই তোমালোকৰ গুজৰাটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে তাৰপিছত তোমালোকৰ মধ্যপ্ৰদেশৰ লগত কৰে ছত্তীশগড়ৰ লগত কৰে তেলেংগানাৰ লগত কৰে কৰ্ণাটকাৰ লগত কৰে আৰু গোৱাৰ লগত কৰে কেইখন হ'ল 1 2 3 4 5 6 ইয়াত 1 2 3 4 5 তাৰপিছত যদি বিহাৰ যদি চোৱা তোমালোকে বিহাৰে ইউ পিৰ লগত কৰে ৱেষ্ট বেংগলৰ লগত কৰে আৰু কাৰ লগত কৰে বাৰু ঝাৰখণ্ডৰ লগত কৰে ঠিক আছে ঝাৰখণ্ডত 3খন হৈ গ'ল কিন্তু অসমৰ ক্ষেত্ৰত যদি তোমালোকে চোৱা অসমে কাৰ লগত কৰে মেঘালয় মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু কি আছে অৰুণাচল প্ৰদেশ ৱেষ্ট বেংগল ত্ৰিপুৰা কেইখন হ'ল 1 2 3 4 5 6 7 বাকী কেইখন তোমালোকৰ কি 6খন আছে মেক্সিমাম গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব অসমে তোমালোকৰ মেক্সিমাম ষ্টেটৰ লগত কি কৰে বাউণ্ডেৰী শ্বেয়াৰ কৰে কিমানখন ষ্টেটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে 7খন কিন্তু এটা কথা মন কৰিবা অসমে কাৰ লগত তোমালোকৰ নকৰে ছিকিমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে ঠিক আছে ছিকিমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে এইটো তোমালোকে মন কৰিবা এক্সামত তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন আহে কেতিয়াবা ডি অপশ্যন কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে হুইচ ইজ দি চিফ কনষ্টিটুৱেণ্ট অফ হিমগ্লবিন হিমগ্লবিনত তোমালোকৰ চিফ কনষ্টিটুৱেণ্ট মানে মেইনকে তোমালোকৰ হিমগ্লবিনত কি থাকে ছডিয়াম থাকে আইৰণ থাকে পটাছিয়াম থাকে ছালফাৰ থাকে আমি সকলোৱে জানো আমাৰ হিমগ্লবিনত কি থাকে আইৰণ থাকে আৰু আইৰণে কি সহায় কৰে তোমালোকৰ ট্ৰান্সপৰ্টিং অফ অক্সিজেন তোমালোকৰ ট্ৰান্সপৰ্টিঙত তোমালোকৰ ব্লাড হলে তোমালোকৰ অক্সিজেন যাবলৈ তোমালোকৰ আইৰণে সহায় কৰে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি অপশ্যন কাৰেক্ট আনসাৰ নেক্সট
ৰামানুজন এজন কি আছিলে? ফেমাছ আছিলে। ৰামানুজন কিহৰ বাবে ফেমাছ আছিলে? ফিলচফাৰ আছিলে নে মেথমেটিচিয়ান আছিলে নে মিউজিচিয়ান আছিলে নে তোমালোকৰ পয়েট আছিলে? আমি সকলোৱে জানো ৰামানুজন এজন কি আছিলে? মেথমেটিচিয়ান আছিলে। গতিকে বি অপশ্যন আমাৰ কাৰণে কি হৈ যাব? কাৰেক্ট আনচাৰ। নেক্সট, এনেকুৱা তোমালোকে যি তোমালোকৰ এব্ৰিভিয়েশ্যন থাকে বা তোমালোকৰ এক্ৰনিম থাকে, ইয়াৰ তোমালোকৰ ফুল ফৰ্ম আহিব পাৰে। ফাৰ্ষ্টটো দিছে URL। আমি সকলোৱে যি মোবাইল চলাওঁ আৰু মোবাইলত তোমালোকে কি দেখা পোৱা? URL নামৰ এটা ৱৰ্ড দেখা পোৱা। এই URLৰ তোমালোকৰ ফুল ফৰ্ম কি হয়? ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ, ইউনিফৰ্ম ৰিচোৰ্চ লিংক, ইউনিফৰ্ম ৰেজিষ্টাৰ লিংক, ইউনিফাইড ৰিচোৰ্চ লিংক। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। ঠিক আছে, অপশ্যন নাম্বাৰ এ কাৰেক্ট আনচাৰ। নেক্সটটো কি দিছে? আমাৰ যি তোমালোকৰ চলাৰ চিষ্টেম আছে, তাৰে চলাৰ চিষ্টেমৰ আটাইতকৈ ডাঙৰ প্লেনেটটো কি হয়? হুইচ ইজ দি লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ চলাৰ চিষ্টেম? ইয়াৰ কাৰেক্ট আনচাৰটো তোমালোকে জানা, আমাক অপশ্যন কেইটা দিছে মাৰ্কিউৰী, চেটাৰ্ণ, জুপিটাৰ, ভেনাছ। কি হ'ব তোমালোকৰ? জুপিটাৰ, বৃহস্পতিটো আটাইতকৈ ডাঙৰ গ্ৰহ, হয় নে নহয়? আৰু যদি একেবাৰে স্মলেষ্ট বুলি কোৱা তেতিয়াহ'লে কি হ'ব তোমালোকৰ? স্মলেষ্টটো হ'ব তোমালোকৰ মাৰ্কিউৰী। আৰু আৰ্থৰ আমি টুইন বুলি কাক কওঁ? ঠিক আছে, আৰ্থৰ আমি টুইন বুলি কাক কওঁ? আমি ভেনাছক আৰ্থৰ টুইন বুলি কওঁ। মৰ্ণিং ষ্টাৰ, ইভিনিং ষ্টাৰ, আমি এইবিলাকো কাক কওঁ তোমালোকৰ? ভেনাছক কওঁ। ভেনাছৰ বহুতকেইটা নাম আছে। আৰু যি তোমালোকৰ আটাইতকৈ ডাঙৰ ছেটেলাইট পোৱা যায়, সেইটো তোমালোকৰ ক'ত পোৱা যায়? জেনিমিডিটো তোমালোকৰ জুপিটাৰতে পোৱা যায়। গতিকে ইয়াৰ তোমালোকৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নাম্বাৰ চি। নেক্সট কুৱেশ্যনটো আমাক দিছে, হু এপইণ্টেড দি চিফ জাষ্টিচ অফ ইণ্ডিয়া? ঠিক আছে, ইণ্ডিয়াৰ চিফ জাষ্টিচক কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্টে কৰে নে, প্ৰাইম মিনিষ্টাৰ কৰে নে, কাউন্সিল অফ মিনিষ্টাৰ কৰে নে, এটৰ্নি জেনেৰেলে কৰে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। মানে বৰ্তমান প্ৰেজেণ্ট তোমালোকৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন হয় জানানে? প্ৰেজেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া হ'ল তোমালোকৰ সূৰ্যকান্ত। ঠিক আছে, জাষ্টিচ সূৰ্যকান্ত হ'ল তোমালোকৰ প্ৰেজেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া। তেওঁ কিমান নাম্বাৰ হয়? তেওঁ 53rd নাম্বাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া। আৰু তেওঁ কেতিয়াৰ পৰা চাৰ্জ লৈছে? 24 নৱেম্বৰ। ঠিক আছে, 24 নৱেম্বৰৰ পৰা তেওঁ চাৰ্জ লৈছে। এইটো মন কৰিবা। আগতে কোন আছিলে? গাভাই আছিলে। ইয়াৰ আগত এওঁ হ'ল তোমালোকৰ 53rd চিফ জাষ্টিচ অফ ইণ্ডিয়া। অপশ্যন নাম্বাৰ এ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, গেটৱে অফ ইণ্ডিয়া আমি সকলোৱে জানো গেটৱে অফ ইণ্ডিয়া ক'ত আছে? গেটৱে অফ ইণ্ডিয়া আছে তোমালোকৰ নিউ দিল্লীত আছে, হয় নে নহয়? ইণ্ডিয়াৰ গেটৱে আমি ক'ত পাওঁ? নিউ দিল্লীত পাওঁ। আৰু নিউ দিল্লীৰ ক'ত আছে তোমালোকৰ? কৰ্তব্য পথ। মন কৰিবা, কৰ্তব্য পথত আছে। আগতে ইয়াক কি বুলি কোৱা যায়? কৰ্তব্য পথটোক ফৰ্মাৰ ৰাজপথ, হয় নে নহয়? আগতে ইয়াৰ নামটো আছিলে তোমালোকৰ ৰাজপথ আছিলে, এতিয়া কি কৰি দিলে? কৰ্তব্য পথ। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ। ঠিক আছে, আজি আমি তোমালোকৰ যি 20টা তোমালোকৰ GK কুৱেশ্যন আছিলে, হয়নে? এই GK কুৱেশ্যনবিলাক ডিছকাছ কৰিলোঁ। নেক্সট আৰু তোমালোকৰ গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰা আমি বেলেগ বেলেগ পেপাৰৰ GK বিলাক তোমালোকৰ ডিছকাছ কৰিম। লগতে আমি মেথছ ৰিজনিঙো তোমালোকে ডিছকাছ কৰিম। যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ'